এটা দীঘলীয়া উৎকণ্ঠা অন্ত পৰিব কাইলৈ আৰু সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ আছে কাইলৈ দিনটোৰ কাৰণে যিহেতু কাইলৈ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু এতিয়া দেশৰ কথা ৰাজ্যৰ কথা লগতে যোৰহাট সমষ্টিৰ কথা সমগ্ৰ ৰাইজৰ মাজত চৰ্চা হৈ আছে বিশেষকৈ যোৰহাট লোকসভা সমষ্টিৰ কথা এতিয়া ৰাজ্যৰ লগতে দেশতো চৰ্চিত হৈছে মোৰ লগত আছে যোৰহাটৰ কেইবাজনো নাগৰিক মই তেওঁলোকৰ পৰা জানিম তেওঁলোক কিমান উৎকণ্ঠিত হৈ আছে কাইলৈ দিনটোৰ কাৰণে যিহেতু কাইলৈ দিনটোৰ কাৰণে সমগ্ৰ দেশবাসী উৎকণ্ঠিত হৈ আছে আৰু চৰ্চাত যোৰহাট লোকসভা সমষ্টি কি দেখিছে কি শুনিছে চৰ্চা কি চলিছে এতিয়া আপুনি অলিয়ে গলিয়ে চাহৰ দোকানে চোকানে মাত্ৰ এটাই কথা যে কাইলৈ কি হ'ব এতিয়া বিজেপিয়ে দাবী কৰা মতে যোৰহাটত তপন গগৈ জিকিবই আকৌ এইপিনে কংগ্ৰেছে কৈছে যে গৌৰৱ গগৈ জিকিলেই এতিয়া কিন্তু ভোটাৰ মাজত দুমুধা আছে ভোটাৰে কিন্তু এতিয়ালৈকে কনফিডেন্সলি ক'ব পৰা নাই যে আমুকজন প্ৰাৰ্থীয়ে জিকিব সেইকাৰণে কাইলৈ এখন যে আকৰ্ষণীয় যুদ্ধ হ'ব যোৰহাটত আৰু যোৰহাটৰ যে প্ৰত্যেকটো মিনিটে এটা উৎকণ্ঠাৰ কেন্দ্ৰ হৈ পৰিব সেইটো কথা ধৰোঁ আমি দেখিবলৈ পাইছোঁ যে যোৰহাট সমষ্টিৰ এতিয়া ৩.৫ লাখত বাগানীয়া ভোট আছে নতুনকৈ মাজুলীটো এড হৈছে সেইকাৰণে আগৰ যিখিনি পৰিসংখ্যা আছিলে আগৰ পৰিসংখ্যাখিনিতকৈ অলপ বেলেগ ধৰণৰ এটা পৰিসংখ্যা ইয়াত হ'ব ছবিটো ধূসৰ সম্পূৰ্ণ ধূসৰ এতিয়া আপুনি সাধাৰণ নাগৰিকে কিন্তু ক'ব পৰা নাই যে কোন জিকিব কোন হাৰিব তেওঁলোকক সুধিলে কয় যে কি হ'ব জানো আৰু এক্সিট পোলটো অহাৰ পিছত কিন্তু মানুহৰ মাজত এই প্ৰতিচ্ছবিটো আৰু ধূসৰ হৈ গৈছে যে যোৰহাটত কি হ'ব আচ্ছা কাইলৈ ফলাফল ঘোষণা কৰা হ'ব বহু উৎকণ্ঠাৰে ৰাইজে বাট চাই আছে যে কি হ'ব আৰু চৰ্চাত যোৰহাট লোকসভা সমষ্টি কি ভাবিছে কি ভাবিছোঁ মানে আমি জিকাটো খাটাং আৰু আপুনি জানে যে আমি আগত নিৰ্বাচনত মই 85 চনৰ পৰাই কংগ্ৰেছৰ লগত জড়িত কিন্তু যেতিয়াৰ পৰা মই জড়িত তেনেকুৱা এটা নিৰ্বাচন দেখা নাছিলোঁ এইবাৰ নিৰ্বাচনত আমাৰ আচলতে ডাঙৰ সবল নেতাও নাছিলে কিন্তু আমি কৰ্মীসকলে যিটো মনৰ উৎফুল্লিত হৈ পেলাই আমি জেগা অলি গলি মণ্ডলত কাম কৰিছিলোঁ বাগানৰ মাজতো মই সোমাইছিলোঁ তেতিয়া মাত্ৰ এটাই কৈছিলে যে গৌৰৱ গগৈক ভোট দিব লাগে আৰু বিজেপি নেতাসকলেও বহুত কৰ্মী নেতাসকলেও তেওঁলোকে ফোনযোগেও জনাইছিলে যে বাইদেউ আমি এবাৰ গৌৰৱ গগৈক কিন্তু ভোট দিম কিয় ভোট দিম যে গৌৰৱ গগৈয়ে অসমৰ হৈ পেলাই মাত মাতিব লাগিব যে অসমৰ যিখিনি বিপৰ্যয় সময় আহিছে এই সময়কণত যদি সম্পদ যিবোৰ বিকি দিলে এই বিকি দিয়া সম্পদবোৰ যাতে ঘূৰাই কনফিডেন্স যে গৌৰৱ গগৈ জিকিব আমি জিকিব এইটো জিকাটো খাটাং আৰু আমি এইটো মানে কি আমি ক'বলৈ বাকী নাইকিয়া এতিয়া তেওঁলোকে ধৰক যিটো এক্সিট পোল দেখাইছে এক্সিট পোলটো আচলতে আমাৰ মানুহৰ মনবোৰ ভাঙিবৰ কাৰণেহে দেখাইছে কিন্তু এক্সিট পোলৰ সেইটো নহয় কাইলৈ দেখিব আপোনালোকে উল্টা হ'ব কাইলৈ মই নিজেও আমাৰ ভোট চেণ্টাৰত মই সোমাম আমাৰ যিটো EVMৰ সোমাব লাগিব আৰু তেতিয়া আপোনালোকে নিজেও গম পাব আপোনালোক থাকিব আৰু গৌৰৱ গগৈ জিকাটো খাটাং আৰু কি দেখিছে আপোনাৰ ইয়াতে যিহেতু চৰ্চা হৈ থাকে যে এইবাৰ নিৰ্বাচনটো অতি আকৰ্ষণীয় যোৰহাট সমষ্টিত কি দেখিছে ৰাইজৰ মনত কি চৰ্চা চলিছে আচলতে চাওক মোৰ নিচে কাষতে পদৰ পথৰত এখন দোকান আছে কিন্তু বিভিন্নজনৰ ইয়াত সমাগম হয় আমাৰ প্ৰায় আজি এমাহ 10 দিনৰ সময় অন্ত পৰিব অহাকালি আজিৰ দিনটো কেনেকৈ পাৰ হয় সেইটোৱে আমাৰ অতিকৈ মানে চিন্তনীয় বিষয় হৈ পৰিছে কাৰণ কেলৈ আমি আজি এমাহ 10 দিন আমি বহুতখিনি চিন্তা কৰি আছোঁ কোনজন প্ৰাৰ্থী জিকিব কিন্তু বিভিন্নজনৰ বিভিন্ন কথা কয় যেন কংগ্ৰেছৰ পিনৰ পৰা গৌৰৱ গগৈ জিকিব বুলি কয় বিজেপিৰ পিনৰ পৰা তপন গগৈ ডাঙৰীয়াদেৱ জিকিব বুলি কয় কিন্তু এই সমূহ মানুহৰ যিটো মানে কাইলৈ শেষ অন্ত পৰিব বুলি আমি ভাবিছোঁ আৰু অধিবক্তা এজন আছে মই চৰ্চাত যোৰহাট লোকসভা সমষ্টি উৎকণ্ঠিত ৰাইজ কাইলৈ কি হ'ব কি চলিছে চৰ্চা কি চলিছে আৰু কি দেখিছে হয় নিশ্চিতভাৱে এইবাৰ যিহেতু নেশ্যনেল মিডিয়াত বা আমাৰ অসমৰ যিবিলাক ষ্টেট মিডিয়া গোটেইখিনি এক্সিট পোল প্ৰকাশ কৰিছে ইতিমধ্যে গতিকে কাইলৈ আচলতে নিৰ্ধাৰিত হ'ব যে কোনে শেষ হাঁহি মাৰিব আৰু আচলতে আমি যোৰহাট সমষ্টিটোত এবাৰ বিচাৰিছিলোঁ যে এটা পৰিৱৰ্তন এটা আচলতে বিচাৰিছিলোঁ কাৰণ যথেষ্ট সমস্যা আছিলে যোৰহাটত সীমা সমস্যা আছিলে ইয়াত মাজুলীৰ গৰাখহনীয়া সমস্যা আছিলে যদিও বা মাজুলীৰ দলংখন চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে বা যথেষ্ট প্ৰকল্প লৈছে আৰু ইয়াত যথেষ্ট আমাৰ নিমাতীৰ যথেষ্ট গৰাখহনীয়া সমস্যা আছে বাকীখিনি কথা নকওঁৱেই যিখিনি লোকেল কৈ দিবলৈ টান নেকি যে কোনে শেষ হাঁহি মাৰিব মানে টাফ ফাইট হৈছে নিশ্চিতভাৱে যথেষ্ট টাফ ফাইট হৈছে আৰু মানুহবিলাক উৎকণ্ঠিত হৈ আছে আমি ভাবিছোঁ এখন নতুন মুখে এইবাৰ যোৰহাটত আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ কিন্তু এই মুহূৰ্তত সেইটো কথা এতিয়াও কৈ দিব পৰা নহয় যিহেতু যোৰহাট সমষ্টিটো সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত বা অসমৰ ভিতৰত এটা আচলতে সকলোৰে দৃষ্টি নিবদ্ধ প্ৰতিদ্বন্দ্বিতা হৈছে যে কৈ দিবলৈ টান হৈছে কৈ দিবলৈ অকণমান অসুবিধাৰ সন্মুখীন হৈছে গতিকে আমি আশা কৰিছোঁ এবাৰ এজন যুৱ নেতা যুৱ কণ্ঠ যোৰহাটৰ পৰা বা বিজয়ী হৈ গ'লেও আচলতে আমাৰ আচৰিত হ'বলগীয়া কি হ'ব ইলেকশ্যন মানে 50-50 তাৰমানে কি হ'ল যোৰহাটবাসী টাউনৰ যিবোৰ পৌৰসভা এলেকাৰ মানুহবোৰ কংগ্ৰেছত ভোট দিছে গাঁও এলেকাৰ সমষ্টিৰ মানুহবোৰ কিন্তু বিজেপিত ভোট দিছে মাজুলী অংশ মানুহ প্ৰায় 100ৰ ভিতৰত 90% মানুহ ভোট দিছে মানে এনেকুৱা মানে এতিয়া ডাইৰেক্ট কৰিবলৈ দিগদাৰ ডাইৰেক্ট মই কৈছোঁ যে 50-50
প্ৰতিজন লোকে কৈছে যে 50-50 বুলি কৈছে, ধূসৰ বুলি কৈছে যোৰহাট লোকসভা সমষ্টিৰ প্ৰতিচ্ছবি। দাদা, কাইলৈ ইলেকশ্যনৰ ফলাফল ওলাব, কাইলৈ নিৰ্বাচনৰ কেনেকুৱা চৰ্চা পূৰা চলিছে যোৰহাটক লৈ? চলি আছে চলি আছে। কি দেখিছে যুদ্ধখন? যুদ্ধখন দেখিছোঁ আৰু কি দেখিমগৈ, মানে পূৰা ফাইট হৈছে। ফাইটটো হৈছে বাৰু, হৈছে ফাইট হৈছে। মানে শেষ হাঁহি কোনে মাৰিব আগৰজনে মাৰিব এনেকুৱা লাগিছে? তেনেকুৱা লাগিছে। ইমান ফাইট হৈছে তথাপিতো বহুতে কয় যে কোনোবাই কয় তপন গগৈ, কোনোবাই কয় গৌৰৱ গগৈ, বা তপন গগৈ আহিব নেকি, তেনেকুৱা লাগিছে। তেনেকুৱাই লাগিছে। হয়, ৰাইজে স্পষ্টকৈ এতিয়া কোনেও ক'ব পৰা অৱস্থাত নাই যে কাইলৈ কি হ'ব। আৰু এতিয়া কৈছে যোৰহাটৰ বাকী কি হ'ব কাইলৈ ফলাফল কি দেখিছে? কাইলৈ ফলাফল যুঁজখন অলপ ভাল হ'ব, দুইজন পক্ষত ভাল যুঁজ হ'ব, ধুনীয়া। ক'ব পৰা অৱস্থাত নাই এতিয়া। নাই সেইটো নিশ্চিন্ত। এতিয়া কাইলৈ পাছবেলালৈ যদি গম পোৱা যায় আৰু কি হয়গৈ। এয়া হৈছে যোৰহাটৰ ছবি, যে ধূসৰ ছবি। কোনোবাই কৈছে 50-50 আৰু কোনোবাই কৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। এনে প্ৰেক্ষাপটত যোৰহাট অতি আকৰ্ষণীয় সমষ্টি। কাইলৈ দেখা যাব প্ৰকৃততে 12 বজামানত কাইলৈ স্পষ্ট হ'ব যে যোৰহাটত শেষ হাঁহি কোনে মাৰিব। আৰু কংগ্ৰেছী পক্ষই দাবী কৰে যে গৌৰৱ গগৈ জিকিব, আৰু বহুতে কৈছে যে যিমানেই প্ৰতিদ্বন্দ্বিতা হওক লাগে কম মাৰ্জিনত হ'লেও তপন গগৈ জিকিব। এতিয়া কাইলৈ 12 বজাত স্পষ্ট হ'ব যে যোৰহাটত অতি আকৰ্ষণীয় সমষ্টি, যোৰহাটত শেষ হাঁহি কোনে মাৰিব।